সকলোকে নমস্কাৰ। মোৰ নাম শ্ৰী পিংকু পেগু। মই তেখেতক মানে আমাৰ অনুষ্ঠানতে ট্ৰেইনিং দিছিলোঁ। আপুনি তেখেতৰ দেউতা হয়, আপোনাৰ ছোৱালী হয় ন? দাদা ছোৱালী দাদাৰ ছোৱালী মানে মোৰে ছোৱালী নাই, সৰুৰ পৰা মই যাম এতিয়া মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্যলৈ এনেকৈ স্কিমে ঘৰে ঘৰে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ পঢ়াওঁ। সেইমৰ্মে এজনী ছোৱালী ইফালে 94% পাইছে। মই খবৰ এটা ল'ব যাওঁ, আকৌ ইয়াতে চাইকেল মাৰি আহি পিনি আগতে পঢ়াইছিলোঁ মানে মাজে সময়ে আহি। তো আজি ভাবিলোঁ স্কিমটো দেখিলোঁ, ইয়াতে আহি মেলি মই গছ পুলি এটা ৰুব আহিছোঁ। নিম গছ ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব আৰু পানী অপব্যৱহাৰ কৰিব নালাগে। ৰাইজক ক'ব ধুনীয়াকৈ, আৰু পানী ছাৰ্ভিচ যে দি আছে এইটো চবতছে বেষ্ট ছাৰ্ভিচ, কাৰণ পানীয়ে প্ৰাণীৰ প্ৰাণ। তো আমি সকলোৱে জানো পানী কিন্তু গছ থাকিলেহে পানী থাকিব, গছ নাথাকিলে পানীও নাথাকে, জীৱও নাথাকে, আমি সকলোৱে জানো। সেইকাৰণে তেওঁলোকৰ বাৰ্থডে হ'লে এটলিষ্ট মানে এজোপাকৈ হ'লে গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিব আৰু স্কিমটো ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিব দেই। বেমাৰ হৈ আছে কেনে কৰা নাই। আৰু কিবা টেকনিকেল প্ৰব্লেম মই এতিয়া দুটামান চাই দিম ইয়াত গৈ মেলি। কিবা অসুবিধা হ'লে মোক ফোন কৰিব, মই যিমান পাৰে মোৰ ফালৰ পৰা যিখিনি আছে মই হেল্প কৰিম। আৰু সহযোগ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। ধুনীয়াকৈ প্ৰতিপালন কৰি গঁৰাল দি ডাঙৰ দীঘল কৰিব। নিম গছটো এনেকুৱা গছ হয়, নিমক যি খোজে সেইটোকে আমাক দিয়ে, হয়নে নহয়? ইয়াৰ বহুত ভেলু আছে আৰু সকলো গছৰে ভেলু আছে, নিমৰ বেছি আছে। মহানিম ঠিক আছে, আপুনি ৰুই দিয়ক। বৰষুণটো নিদিলে পানী ঢালিব, ভাল পানী ৰ'দ নপৰে ধুনীয়াকৈ নমৰে। বেয়া অকণ দিব লাগিব, বেৰা দিব ধুনীয়াকৈ। মাটিটো গোবৰ অলপ পাৰিলে দিব দেই। গোবৰ নালাগে, এৰিছে পূৰা হেৰি আছে অৱস্থা পূৰা লেতেৰা। ঠিক আছে বাৰু, ধন্যবাদ সকলোকে। বলছে অকণমান পাৱাৰ হাউচটো দুটামান চাই মেলি